আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেওবৰীয়া বিশেষ অনুষ্ঠানটিৰ আজিৰ অতিথি মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকসংস্কৃতিৰ সাধক গৱেষক পণ্ডিত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি স্বনামধন্য ডক্টৰ অনিল শইকীয়া ছাৰ। 2011 চনত তেখেতে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি তেখেতৰ বাসগৃহলৈ গৈছিলোঁ। অসমৰ এক অন্যতম অমূল্য সম্পদ গ্ৰামোফোন সংগ্ৰহালয়টো চাবৰ বাবে। সেই সময়ত তেখেতৰ লগত হোৱা বাৰ্তালাপৰ একোটি ভিডিঅ' আমি লৈ আহিছোঁ। সেই ভিডিঅ'টো তোমালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। তোমালোকে মনোযোগেৰে ভিডিঅ'টো শুনিবা। নমস্কাৰ। নমস্কাৰ। আজি আমি আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আমি আমগুৰিৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষভাৱে এক কাৰ্যসূচী লৈ। আপোনাৰ দৰে গুণৱন্ত ব্যক্তিৰ পৰা আমাৰ জানিবলগীয়া বহুত কথাই আছে। তথাপিও আজি আমি এক বিশেষ সূচী লৈ আহিছোঁ, সেয়া হৈছে আপোনাৰ গ্ৰামোফোন সংগ্ৰহালয়। আপুনি কেতিয়াৰ পৰা সংগ্ৰহ কৰিছে গ্ৰামোফোন আৰু ইয়াৰ উদ্দেশ্য কি, সেই বিষয়ে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সেই বিষয়ে জনাৰ আগ্ৰহেৰে আমি ইয়ালৈ আহিছোঁ। আৰু আজিৰ নতুন প্ৰজন্মই সেই বিষয়ে ভালকৈ নাজানে। সংঘতকে মানে এইটো কঁঠাল কাঠৰ হাড়ৰ পৰা বনাইছো। এইটো মানে বহুত দিন যাব আৰু লাইফটো মানে বহুত লং লাইফ। ধৰি লওক আমাৰ ইফালে সংঘৰ স্থানী ল'ব পাৰিব। হয় হয়, এইটো এতিয়া দেখিছেনে আপুনি? এইটো নাৰিকলৰ পৰা বনাইছো। গতিকে আমি বিচাৰি ফুৰিবলৈ দৰকাৰ নাই, ঘৰতে ওচৰত পাই এইটো নাৰিকলৰ খোলাটো বা এইটো কি বনাম ভাবি থাকো আৰু এইটো এটা ধৰি লওক তেনেকুৱা বাদ্য বনাইছো। এইটো সৃষ্টি বাদ্য মোৰ। কুমাৰণী সোমাইছে, মাটি ভৰাই দিছে। নহ'লে এইখিনি হ'ল ডিজাইন গগৈৰ নিজৰ সৃষ্টি। এইটো সৃষ্টি বাদ্য মোৰ দেখিছেনে? এইটো জৰণা নিজে নবনাওঁ। জুই তাল, খুটি তাল, মন্দিৰা তাল, ভোঁ তাল, বৰ তাল, গোটেই সেইখিনি সংগ্ৰহ কৰিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ এইবিলাক মই নিজে ক্ৰয় কৰি আনিছো। আপুনি নিজে সৃষ্টি কৰা আৰু কোনোবা বাদ্য আছে, যেনেকৈ সৰহৰটো আছে। দেখাই দিয়কচোন।